পূৰ্বলৈকে তুমি যিখিনি খবৰ দিছিলা বিজেপিৰ জয় জয় ময়ময় অৱস্থা গোলাঘাটৰ বিশেষকৈ যি আজি নিৰ্বাচনৰ ফলাফল জেডপিচি আছিল মই কৈছিলো যে 20খন জেডপিচিৰ ভিতৰত 17খনত বিজেপিয়ে খেলিছে আৰু 3খনত অসম গণ পৰিষদে খেলিছে কাৰণ মিত্ৰজোঁট হিচাপে আৰু আটাইকেইখনতে বিজেপিৰে একেবাৰে জয় জয় ময়ময় অৱস্থা হৈ আছিল যেহেতু আৰু ইয়াত জয়ন্ত গোস্বামীয়ে কল্যাণ গগৈ পূৰ্বে কৈয়ে গৈছে যে 20খনৰ ভিতৰত 20খনেই গোলাঘাটৰ এই জেডপিচি বিজেপিৰ দখলতেই থাকিব এটা কি দেখিছা তুমি নিশ্চয়কৈ নিতুমণিকে আপুনি কোৱাৰ ধৰণে যে এতিয়া এক প্ৰকাৰ কংগ্ৰেছে বিধ্বস্ত হৈছে কাৰণ লোকসভাত তেওঁলোকে এটা ভাল যদিও তেওঁলোকে হাৰিছিলে কিন্তু ভাল ফলাফল বা ঠাই বিশেষে তেওঁলোকে কংগ্ৰেছৰ উত্থান হৈছিলে কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচন আমি দেখিছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচন স্পষ্টভাৱে বিধ্বস্ত হৈছে কংগ্ৰেছ কিন্তু তাৰ মাজতো ক'ব লাগিব যে এটা আঞ্চলিক পঞ্চায়ত গোলাঘাট সমষ্টি যি মন্ত্ৰী অজন দানগৰ গোলাঘাট সমষ্টি যি কাছমাৰী গাঁও পঞ্চায়ত তাৰ যিগৰাকী আঞ্চলিক সদস্য আছে তাত কংগ্ৰেছ জয়ী হৈছে মই নামটো তেওঁ উল্লেখ কৰিবলৈ যত্ন কৰিম তেওঁৰ নাম হ'ল নাৰায়ণ ফুকন আৰু এই মুহূৰ্তত আমাৰ এটা খবৰ আহিছে সেই লোককেইটা আছে যে অজন্তা নগৰ যিটো গৃহ সমষ্টি যিটো ৱাৰ্ড আছে অজন্তা নগৰ য'ত ভোট প্ৰদান কৰে সেই ৱাৰ্ডটো কিন্তু কংগ্ৰেছে জয়ী হৈছে বুলি এই মুহূৰ্তত আমাক জানিবলৈ দিছে আৰু সেইজন যিগৰাকী কংগ্ৰেছৰ যিগৰাকী য'ত অজন্তা নগৰ হাৰিছে সেই অজন্তা নগৰ ৱাৰ্ড সেই ৱাৰ্ডৰ যিগৰাকী প্ৰাৰ্থী মই তেওঁ মোৰ লগত আছে লাইভত এই মুহূৰ্তত আপুনি অজন্তা নগৰ যিটো চেণ্টাৰত ভোট দিয়ে তাত আপুনি জয়ী হৈ আহিছে কংগ্ৰেছৰ সমৰ্থিত পাৰ্টি হয় হয় ৰাইজৰ আশীৰ্বাদ আছিলে সেইকাৰণে গোটেই ৰাইজ মোৰ লগত আছিলে বিশেষকৈ আমাৰ যুৱচামবিলাক আছিলে যুৱচামে বহুত সহায় কৰিছে আৰু আপোনাৰ নামটো মোৰ নাম শ্ৰী পুলক নেওগ হয় অজন্তা বাইদেউ কিবা সম্পৰ্কীয় নেকি আমি একে বংশ খুৰী হয় 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 এতিয়া কথাটো হ'ল আপুনি তাতে যিহেতু অজন্তা বাইদেউ এটা গৃহ সমষ্টিত এটা নিজস্ব এটা ভেটি আছে তাৰপিছত আপুনি জয়ী হৈছে কিয় বুলি ভাবে হয় মানে কিছুমান মানে যিকোনো বস্তু এটা ধৰি লওক আপুনি একেটা বস্তুকে একেটা ফল খাই ইমান মিঠা নালাগে লাষ্টত তিতিয়া লিখা হৈ যায় পঞ্চায়তখন হেল্ল' কোনখন পঞ্চায়তৰ মই গিলাৰী পঞ্চায়ত হয় গিলাৰী পঞ্চায়ত কিমানটা ৱাৰ্ডত কংগ্ৰেছ সমৰ্থিত পাৰ্টি জয়ী হৈছে এতিয়া আমাৰ 3টাটো হৈছোৱে এটা আঠখিলাত বুলি শুনিছোঁ আৰু বিশেষ ইমান মই জনা নাই দেখিছোঁ যে জিলা পৰিষদত আপোনালোকৰ এক প্ৰকাৰ শূন্য হৈছে প্ৰায় মোটামুটি আৰু একেটা আঞ্চলিক পঞ্চায়ত এটাহে জিকিছে কিয় হৈছে ৰাইজেও সমৰ্থন কৰিব লাগিব মানে মেইন কথাটো সেইটো মই কংগ্ৰেছৰ এজন ইয়াতে নেতৃত্ব দেখিছোঁ দাদা কংগ্ৰেছ এক প্ৰকাৰ বিধ্বস্ত বুলিয়ে ক'ব লাগিব কিয় হৈছে বুলি ভাবে আপুনি বিধ্বস্তৰ মাজতো আমি এটা কথা ইতিমধ্যে দেখিবলৈ পাইছোঁ বিশেষকৈ আমাৰ গোলাঘাট সমষ্টিত যদিও আমি কংগ্ৰেছ প্ৰায় বিধ্বস্তমান আৰু ইতিমধ্যে আমি গম পাইছোঁ আটাইকেইটা জেডপিচিতে আমি পিছ পৰি আছোঁ বা বহুকেইখন আমি আঞ্চলিক পঞ্চায়ততো হাৰিছোঁ আৰু বহুকেইখন পঞ্চায়ততো আমি মেম্বাৰো যিখিনি কংগ্ৰেছৰ সমৰ্থক আছিলে তেওঁলোক হাৰিছে কিন্তু আমি গৌৰৱবোধ কৰোঁ তাৰ মাজতে যে আমি বিশেষকৈ গোলাঘাট সমষ্টিৰ পৰা যিগৰাকী আমাৰ বিধায়িকা অসম চৰকাৰত আজি বিত্তমন্ত্ৰী হিচাপে আছে তেওঁ গাঁৱৰ বিশেষকৈ তেওঁ ঘিলাধাৰী যিখন তেওঁ গাঁও পঞ্চায়ত আৰু বিশেষকৈ তেওঁ বৰুৱা গাঁও কেন্দ্ৰ কৰি তাত 3টা ৱাৰ্ড আছে আমাৰ ঘিলাধাৰী পঞ্চায়তৰ 1 নং ফেচৱাল 2 নং ফেচৱাল আৰু 3 নং বৰুৱা গাঁও আৰু আমি এটা আজি এই 3টা যে ৱাৰ্ডতে আমি আজি কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আজি জিকিবলৈ সক্ষম হ'ল তাত আমি এটা কথাই আনন্দিত হৈছোঁ আজি যদিও অন্যত আমাৰ আজি ৰিজাল্ট বেয়া আমি সেই ৰিজাল্ট বেয়া কিছুমান কাৰণো আমি উলিয়াইছোঁ আৰু এটা আমি আজি অনুভৱ কৰিছোঁ আনন্দ বিশেষকৈ অজন্তা নেওগক আমি ৱাৰ্ডত হৰুৱাব পাৰিছোঁ আমি অজন্তা নেওগ সেয়ে আপোনালোকক সকা বুলি ভাবি নিয়ে আমি আজিৰ দিনত সকা বুলি ভাবিছোঁ কাৰণ আমি এতিয়া আমি সিদ্ধান্ত ল'ম আজি অজন্তা ৱাৰ্ডত হৰুৱাই আমি কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জিকাই তাৰ পৰাই আমি 26 চনৰ কাৰণে আমি ৰণডুংকা বজাম আৰু বিশেষকৈ আমি এটা কথা মন কৰিছোঁ যে কংগ্ৰেছমুখী বহুত ৰাইজ ইতিমধ্যে ভোটাৰ আমি লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছমুখীয়ে কিন্তু এটা কথা ঠিক আমি যদিও মই কংগ্ৰেছী আজি কিন্তু এটা কথা আমিও গম পাইছোঁ আমাৰো কিছুমান বেমাৰ আছে যিবিলাক বেমাৰৰ কাৰণে আজি বহুত কেণ্ডিডেট আজি বহুত আমাৰ দলীয় যিবিলাকে আজি প্ৰাৰ্থী আছিল তেওঁৰ নেতৃত্বৰ অভাৱ কিছু অভাৱ আছে আমি হেতু আমাৰ দৃষ্টিগোচৰ হৈছে বা অনুভৱ কৰিছোঁ গতিকে আজি এটা কথা মনত ৰাখিব আমি বৰুৱা গাঁও নেতৃত্ব কেন্দ্ৰ কৰি পেলাই যি 3টা ৱাৰ্ডত জিকিছোঁ আমি তাতো ক'বাত আমি নেতা বুলি নহয় মই নিতুমণিকে এটা কথা উল্লেখ কৰিম যে একেটা সময়তে কিন্তু বিজেপিৰ যি এটা ভাল ফলাফল সেই ভাল ফলাফলে নিশ্চিতভাৱে সকলোকে উৎসাহিত কৰিছে আৰু আজি এতিয়ালৈকে 3 নম্বৰ ৰাউণ্ড চলি আছে কিন্তু 3 নম্বৰ ৰাউণ্ডত প্ৰতিটো জিলা পৰিষদতে বিজেপিৰ বৃহৎ অগ্ৰগতি প্ৰতিটো জিলা পৰিষদ 3000 পৰা 4000 পৰ্যন্তলৈকে আগবাঢ়ি আছে গতিকে মুঠৰ ওপৰত যদি ক'বলৈ যায় সামগ্ৰিকভাৱে গোলাঘাট জিলাত এক প্ৰকাৰ বিজেপি জয় জয়কাৰ আৰু বিধ্বস্ত হৈছে কংগ্ৰেছ ইতিমধ্যে আপোনালোকে প্ৰতিদিন টাইমৰ নিতুমণি হেক্কাদাৰ এই অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথা গম পাইছে পঞ্চায়ত নিৰ্বাচনক লৈ পিনি বহুখিনি হুলস্থুল পৰিৱেশ সৃষ্টি হৈ আছিল কেইবাদিনো ধৰি আজি
পৰা সামৰণি পৰিব নেকি আপোনালোকে লাহে লাহে গম পাই থাকিব। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা হৈ গ'ল তাক লৈও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিওফালে বিজেপি জয় লাভ কৰিছে, তাৰ লগতো সমান্তৰালকৈ গৈ আছে কংগ্ৰেছ প্ৰাৰ্থী। হয়, আপোনালোকে ঠিকেই শুনিছে। এতিয়া গোলাঘাটত জয় লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে, তেনেদৰে সমান্তৰালকৈ কংগ্ৰেছেও আগবাঢ়ি গৈ আছে। যদিহে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেতিয়া প্ৰতিদিন টাইমে আপোনালোকৰ মাজলৈ আগবাঢ়ি দিছে, তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।